হয়, মই ক্লাছ 10লৈকে ডন বস্কো লিথুবাৰীত আছিলোঁ। দেন মই 11 এবছৰ প্ৰজ্ঞা একাডেমীত PCMB কৰি আছিলোঁ। তাৰপৰা মই UWC বুলি এখন স্কুল আছে পুনে। তো তাত মই ইণ্টাৰনেশ্যনেল বেকেলৰিয়েট যোনটো আপোনাৰ ইণ্টাৰনেশ্যনেল বৰ্ড হয়, তাত মই 12 কমপ্লিট কৰিলোঁ। মানে তুমি ইয়াতে স্কুলৰ অৱস্থাটো গোটেইটো ইয়াতে যোৰহাটত কৰিছা? হয়, মই 10লৈকে যোৰহাটত। হাবিচুকত তোমাৰ হাবিচুকত কোনখন গাঁও আছিলে তোমাৰ? হাবিচুক নোৱালিত ঘৰ। হাবিচুক নোৱালি। হয়। দেউতাৰ লগতে মানে সৰুৰ পৰা তুমি ষ্ট্ৰাগল কৰি আছা পঢ়াৰ ক্ষেত্ৰত? পঢ়াৰ ক্ষেত্ৰত ষ্ট্ৰাগল মানে কি হয়, জেনেৰেলি যেতিয়া মই নেশ্যনেল কেম্পছবোৰত যাওঁ, ধৰক ইছৰো, অশোকা ইউনিভাৰ্চিটি এনেকুৱা যি হৈ থাকে, তাত অকণমান নৰ্থ ইষ্টৰ ৰেপ্ৰেজেণ্টেশ্যন কম বা আমাৰ ইমান এৱাৰনেছ নাথাকে। তো সেইটো ফালৰ পৰা মই চাবলৈ গ'লে ষ্ট্ৰাগল হয়। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট এই পইণ্ট যেন কথাটো কৈছো, তাৰে এটা পইণ্ট কৈ দিওঁ। আপোনাৰ সন্তানক, আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক বা আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যক মোবাইলটো চাই থাকিলে আমি গালি পাৰো। মোৰ ঘৰতো গালি পাৰো বা বিভিন্নজনে মাক দেউতাকে গালি পাৰে। মোবাইলটো চাই মোবাইলৰ পৰা শিকি কৰোৰ টকা স্কলাৰশ্বিপ কেনেধৰণে পাব পাৰি, আচলতে আপুনিও এই আজিৰ ইণ্টাৰভিউটো চোৱাৰ পাছত, আজি এই বিশেষ সাক্ষাৎকাৰটো দেখাৰ পাছত আপুনিও নিজৰ সন্তানক আগবঢ়াই দিব যেন তই মোবাইল ইউজ কৰ, কিন্তু এইখিনি কৰিবি। সেইকেইটা পইণ্ট কম। এই ছাত্ৰীগৰাকীয়ে যোৰহাট হাবিচুকৰ পৰা মানে লণ্ডন, আমেৰিকাৰ পৰা আদি কৰি বিভিন্ন ঠাইৰ পৰা তেওঁলৈ ফোন আহিছে, কাগজ আহিছে, তেওঁ যাব লাগে। কি কাৰণে যাব লাগে, কি কৰিবলৈ যাব লাগিব? অসমৰ নহয়, ভাৰতৰ একমাত্ৰ। এই আমি প্ৰথম কথাটো হ'ল, তুমি মানে এই গোটেই বাহিৰলৈ গৈছা, ঘৰখন এৰি পেলাই যাবা, বিভিন্ন ঠাইৰ পৰা তোমালৈ ফোন আহিছে বা মেইল আহি আছে, এই কথাখিনি কেনেকে সম্ভৱ? পঢ়াৰ ক্ষেত্ৰততো এইখিনি স্কুলততো নিশিকাই বা হেৰি হয়, কেনেকুৱা? সেইটো এটা ধৰক নিজৰে মোৰ মন আছিলে সৰুৰ পৰা কি মই বাহিৰত গৈ পঢ়িম। তো মই সৰুৰ পৰাই বহুত মানে গুগলত বিচাৰি থকা হয়। তো মই ক্লাছ 10 পাছ কৰি ছিংগাপুৰত এখন স্কুলত 52 lakhsৰ স্কলাৰশ্বিপ, মোৰ ফাইনেল ৰাউণ্ড অফ ইণ্টাৰভিউজত মোক যাবলৈ দিয়া নহৈছিলে। দেন মই 11 ইয়াত থাকিলোঁ, ভাল নালাগিলে। দেন মোৰ যোনখন স্কুল হয় তাতো অকল ইয়েৰলি 40টা ইণ্ডিয়ানছ লয়। তাৰে নৰ্থ ইষ্টৰ মই অকলে আছিলোঁ, তাতো মোৰ 48 lakhsৰ স্কলাৰশ্বিপ আছিলে। তাত মোৰ 70 ডিফাৰেণ্ট কাণ্ট্ৰিজৰ পৰা আৰু 80টা ল'ৰা ছোৱালী আমি একেলগে থাকোঁ। এতিয়া মই মোৰ বেচলাৰ্ছৰ কাৰণে আমেৰিকাৰ 5খন ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি অফ হংকং, যোনখন আপোনাৰ বিশ্বত 11th ৰেংক আছে, তাত মই ফুল স্কলাৰশ্বিপ পাইছোঁ। 5খন মিলাই কিমান মান টকা স্কলাৰশ্বিপ? এৰাউণ্ড 22 crore হয়। আৰু এতিয়া তুমি ক'ত চিলেক্ট, মানে তোমাৰ ডিচিশ্যন কি হৈছে? এতিয়া মই ভাৰ্জিনিয়াৰ USA ভাৰ্জিনিয়াৰ ইউনিভাৰ্চিটি অফ ৰিচমণ্ডত জইন কৰিম। তাত মই ডাবল মেজৰ কৰিম, ইকনমিক্স আৰু এনভাইৰনমেণ্টেল চায়েন্স, আৰু ডাবল মাইনৰ ইন লিডাৰশ্বিপ ষ্টাডিজ আৰু ডেটা এনালিটিক্স। অকল তেওঁ ছাত্ৰীগৰাকীয়ে পঢ়াই নহয়, এই ভণ্টিগৰাকীয়ে অকল পঢ়াৰ ক্ষেত্ৰতে মন দিয়া নহয়, অকল তেওঁ যেন সৰুৰে পৰা অকল পঢ়াতেই মানে মনোযোগ দিছে এই কথা নহয়। তেওঁ নাট্যমত বিশাৰদ, হয়নে? তাৰ পাছত কেৰাটেত তেওঁ আছে, আৰ্টত আছে। এই গোটেইখিনি এক্টিভিটিজ আচলতে কি কি আছে তোমাৰ? মই সৰুৰ পৰাই এক্সট্ৰা কাৰিকুলাৰ্ছত একচুৱেলি বহুত ফ'কাছ কৰিছিলোঁ। তো মই বহুত ছায়েন্স মডেলছ বনাইছিলোঁ। তো মই নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ, দেন মই যোৰহাটৰ কিড জিনিয়াছ আছিলোঁ 3 বছৰ, জুনিয়ৰ জিনিয়াছ এবছৰ। তাৰপৰা মোৰ ভেদিক মেথছত এটা ডিপ্ল'মা আছে, তাত মোৰ 100% স্ক'ৰ, আৰু তাত মই 10 মিনিটছত 50টা কুৱেশ্যন ছল্ভ কৰিছিলোঁ কাৰেক্টলি। দেন মোৰ ভাৰত নাট্যমত বিশাৰত মই বেলেগ ফৰ্মছো কৰা হয়, যেনেকৈ হিপ হপ, জেজ, কথক, সত্ৰীয়া, বিহু তেনেকুৱা। তাৰপৰা আৰু মই বহুত আৰ্টো কৰি আছোঁ। ক্লাছ 2ৰ পৰা মই আৰ্ট কৰা, তাত মোৰ এটা 50টা অংক মানে হয়। আপোনাৰ নম্বৰটো মই আৰু 10টা 9এদি মুখত কেলকুলেট কৰি দিব পাৰিম। চ' মানে 10 into 10 ডিজিটছৰ মাল্টিপ্লিকেশ্যন মই তেনেকৈ মুখত কৰিব পৰা। তোমাক কি কাৰণে বাহিৰত বিচাৰিছে? বহুত মেধাৱী ছাত্ৰ ছাত্ৰী আছে, তোমাকে বিচাৰিলে, আকৌ ভাৰতবৰ্ষৰ ভিতৰত হয়। কিয় বিচাৰিছে? মই যদি বাহিৰৰ মানে চিলেকশ্যন প্ৰচেছটো চাওঁ, তেওঁলোকৰ বেছি ফ'কাছ থাকে এজন ভাল নাগৰিক বা এটা গুড চিটিজেন যোনে ইম্পেক্ট বনাব পাৰে তেওঁলোকৰ ওপৰত। ইণ্ডিয়াত আই উড চে মানে এজন ভাল ষ্টুডেণ্ট বিচাৰে, ছাত্ৰ ছাত্ৰী হয়। তো মোৰ মানে সৰুৰে পৰা ধৰক সমাজখনক অকণমান সলাবলৈ, টু লিভ দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ এন আই ফাউণ্ড ইট, মোৰ মন আছিলে। তো মই ক'ম যে মোৰ 12 বছৰ বয়সতে মই নাজানিছিলোঁ হ'বগে নহ'ব, কিন্তু মই নিজৰ ছ'চিয়েল ইম্পেক্ট অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, গুজাৰিছ, য'ৰ পৰা আমি ল'ৰা ছোৱালী পঢ়াওঁগে স্লামছবোৰত। দেন মই এটা ষ্টাৰ্টআপো ষ্টাৰ্ট কৰিছিলোঁ 16ত, যোনটো এতিয়া মোৰ ডুবাই আবুধাবি জেগাতো কনফাৰেঞ্চ হৈছে। তো আই থিংক ইট ৱাজ মানে
মোৰ এটা মন আছে যে মই কিবা এটা সলাব বিচাৰো যোনখিনি বস্তু মোৰ ভাল নালাগে। তো সেইটো বস্তু মই ভাবো কি বাহিৰত মানে এনেকুৱা চেঞ্জ মেকাৰ্ছ বোৰক বহুত এপ্ৰিচিয়েট কৰে, তো সেইটো কাৰণে তেওঁলোকে বিচাৰে। হয়, যোৰহাট লিচুবাৰীত যিখন ডন বস্ক সেইখনৰ পৰা তেওঁ ক্লাছ 10লৈকে পঢ়িলে আৰু পঢ়াৰ পাছত বিভিন্ন মাধ্যমৰ যোগেদি মানে মোবাইলৰ ইণ্টাৰনেট ইউজ কৰি তেওঁ বিভিন্ন গুগলত বিভিন্ন চাৰ্চ কৰি তাত বহু কথা লিখি হয়তো বহু দেশলৈ বহু বিদেশৰ বিভিন্ন ঠাই গোটেই ৱৰ্ল্ডৰ ফেমাছ ইউনিভাৰ্চিটি বিলাকত তেওঁ চাগে কিবা তেনেকুৱা ধৰণৰ বাৰ্তা পঠিয়াইছে বা কিবা তেওঁলোকক সমাধান কৰি দিছে। তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ছাত্ৰী যিয়ে ইমান কৰোৰ টকা স্কলাৰশ্বিপ পাইছে। মই আকৌ পুনৰবাৰ কৈছো, আপোনাৰ ছাত্ৰ ছাত্ৰীক আপোনাৰ সন্তানক এই ভিডিঅ'টো দেখাব, এই ইণ্টাৰভিউটো দেখাব। এওঁ ডন বস্কত পঢ়ি এওঁ মন দিয়াৰ বাবে, এওঁ মোবাইলটো ভালকে চলোৱাৰ বাবে কৰোৰ টকা স্কলাৰশ্বিপেই নহয়, তেওঁক বিভিন্ন ধৰণৰ বিভিন্ন দেশে মাতি আছে, টনা আজোৰা লাগিছে, টনা আজোৰা যেন আমাৰ দেশলৈ আহা, আমাৰ ইয়াত পঢ়াহি। তেওঁহে ডিচিশ্যন লৈছে মই ক'ত পঢ়িম। গোটেই অসম চৰকাৰে হয়তো এই গোটেই কথাখিনি জানে, আৰু যদি জনাও নাই দৃষ্টিগোচৰ কৰাইছো। তেওঁ ভৱিষ্যতৰ এই মেঘনা বৰা ভৱিষ্যতৰ হয়তো মুখ্যমন্ত্ৰী হ'ব, কাৰণ তেওঁৰ সপোন হয়। আৰু এই সপোন আগত লৈ তেওঁ সৰুৰ পৰাই এই সপোন আগত লৈ তেওঁ আজি পৰ্যন্ত একেটা সপোনেই আছে। ভৱিষ্যতে সেই সপোন দেখিয়ে তেওঁ বাহিৰলৈ যাব। বাহিৰত কেনেধৰণে উন্নতি কৰিছে, এই উন্নতি গোটেই বস্তুখিনি তেওঁ আনি অসমত নৰ্থ ইষ্টখনক তেওঁ ৰিপ্ৰেজেণ্টেটিভ কৰিব। এইটোৱে তেওঁ মূল উদ্দেশ্য, নহয় জানো? হয়, সৰুৰে পৰা সপোন বদলি যায় আচলতে আমি যিমান বেছি বস্তু দেখো, কিন্তু মই যিমান ধৰক আৰু পৃথিৱীখন দেখিবলৈ ললো, তেতিয়াই মোৰ অসমলৈ দিবলৈ মোৰ বেছি মানে ইচ্ছাটো বাঢ়ি গ'ল। আৰু মোৰ ক্লাছ 6ৰ পৰা এতিয়া কিমান 6-7 বছৰে হ'ল চাগে, কিন্তু মোৰ অসমৰ ৰাজনীতিত ভৰি দিবলৈ মোৰ খুবেই ইচ্ছা আছে। এতিয়ালৈকে চাগে মই পাব্লিকেলি এনেকুৱা পডকাষ্টে হওক চেনেলত হওক মই চাগে বহুতবাৰ ক'লো। পিছত কি হয় চাওঁগে বাৰু, কিন্তু মানে পলিটিকেলি তোমাৰ একেটাই সোমাই আছে সৰুৰ পৰা। হয়, কাৰণ মোৰ মতে কি কোৱাৰ ইচ্ছা আছে? মই ষ্টেট লেভেল পলিটিক্সতে থাকিম। মোৰ মানে এনেকুৱা মোৰ একো ফিক্স নাই কি মোক মন্ত্ৰী পদ লাগিবই, মুখ্যমন্ত্ৰী পদ লাগিবই, MLA হওক MP হওক, যি নহয় মানে মোৰ মতে পলিটিক্স এটা চবতকে উজু ৱে কিবা এটা চেঞ্জ কৰিবলৈ। কাৰণ মোৰ ওচৰত ধৰক এডমিনিষ্ট্ৰেটিভ যিমানখিনি পাৱাৰ্ছ থাকে বা মানুহৰ লগ থাকে, বা মানুহক ডাইৰেক্টলি কথা পাতিব পাৰোঁ গ্ৰাছ ৰুট লেভেলছৰ পৰা। তো মোৰ যোনখিনি চেঞ্জ কৰিব মন আছে, এজন মই মানে সমাজ সেৱক হিচাপেও মই হয়তো সলনি মানে এতিয়া পলিটিক্স খিনি তোমাৰ মানে ভাল নালাগে কিছুমান দিশত? মোৰ মতে এতিয়া যিমানখিনি কৰি আছে ঠিকেই কৰি আছে, মানে যিমান হাতত আছে তাতকে চাগে আৰু আমি বেছি কৰিব নোৱাৰি এতিয়া বৰ্তমান। মোৰ অকমান মানে ষ্ট্ৰাকচাৰলি অকমান ভাল নালাগে ক'বলৈ গ'লে। নৰ্থ ইষ্টখন বিশেষকে আমি চেন্ট্ৰেল ইণ্ডিয়াৰ পৰা ধৰক অকমান ছেক্লুডেড, তো মোৰ সেই গেপটোকে অকমান মানে